মই এতিয়া ল'ৰাটো নহ'লে মই থাকিব নোৱাৰোঁ খালি মোৰ ল'ৰাটো লাগে 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 মোৰ ল'ৰাটো আনি দিয়া কালি ক'ৰবাত আনি দিয়া বহুত ঠাণ্ডা মিণ্ডা ল'ৰা, কাজিয়া পেচাল নকৰে কাৰো লগত, মাত একদম নাই তাৰ, বহুত ভাল ল'ৰা। মই কি ক'ম, ৰাইজক সুধিলে, ওচৰ চুবুৰীয়াক সুধিলে চবৰ পৰাই গম পাব। সি শনিবাৰ দিনাখনি ৰাতি ভাওনা চাবলৈ গৈছিলে, তাৰপিছত ভাওনা চাবলৈ গৈ তাৰপৰা 2:30 3টামান বজাৰ ভিতৰত ঘৰলৈ আহিছে, ল'ৰা এটাই লগত লৈ আহিছে, ল'ৰা আহিছে মাত কথা একো নাই, চকু তকু মুদি ল'ৰা চেঞ্চো নাই, তেনেকৈ আহিছে। তাৰপৰা সুধিলোঁ, তাৰপৰা লগৰ ল'ৰাটোৱে কৈছে বোলে চকীহাটৰ বোলে মানুহ 3টা কথা কৈছে, চুচুলু বুলি কৈছে, এটা নাম বিপুল বুলি কৈছে, এটা ধৰ্মেন্দ্ৰ বুলি কৈছে, বাপেক পিতেক বুলি কৈছে। তাৰপৰা বোলে তাক বোলে এনেকুৱাকৈ মাৰিছে বোলে, মাৰি 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 তাক বোলে বেহুচ কৰি পেলাইছে, আমি বোলে তাক বোলে উঠাই বোলে লৈ আহিছোঁ, এতিয়া বোলে আপুনি মেডিকেল লৈ যাওক। তাৰপৰা মই মেডিকেল লৈ যাওক বুলি কৈছে, মই গাড়ী মটৰ যোগাৰ কৰিছোঁ, গাড়ী মটৰ পোৱা নাই। মাৰপিট কৰা কাৰণটো এতিয়া গম পাইছোঁ, কোনোবা ল'ৰা এটাৰ লগত বোলে তেওঁলোকে কিবা কাজিয়া লাগিছিলে, সেই যিজনে আমাৰ ল'ৰাটোক মাৰিছে কাজিয়া লাগিছিলে, সেই ল'ৰাটো বোলে এটা ৰঙা চোলা পিন্ধি আছিলে। আমাৰ ল'ৰাটোৱে যেতিয়া ভাওনা চাই ঘৰলৈ আহি আছিলে, আমাৰ ল'ৰাটো এটা ৰঙা চোলা পিন্ধি আহিছিলে। তেওঁলোকে বোলে আমাৰ ল'ৰাটোক সেই ল'ৰাটো বুলি ভাবি বোলে পিছফালৰ পৰা মানে তাক ধৰি পুৰা বাঁহে মানে গোটা বাঁহে পুৰা মানে মূৰত টঙনি আহিছে আৰু বক্সিং মাৰিছে। তাৰপিছত মাৰি 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 তাক পেলাই দিলে তলত, 3-4টা মানুহে মানে মাৰি মাৰি তাক বেহুচ কৰি পেলাইছে। মই এতিয়া এইটোৱে বিচাৰোঁ, মই ল'ৰাটোৱে মোৰ কোনো নাইকিয়া, ল'ৰাটোক মই সৰুৰ পৰা মই অকলে তুলি তালি তাক ডাঙৰ দীঘল কৰি ডাঙৰ কৰিলোঁ। এতিয়া সি এটকা দুটকাকৈ অকণমান ইনকমৰ ৰাস্তাত আহিছিলে, অকণ পঢ়িলে, সি যোৱাবাৰ মেট্ৰিক দিছিলে, মেট্ৰিক ফেইল কৰিলে, বাপেক নাই আৰু সিয়ে মই, আৰু তাৰ লগত লাগি মই বেলেগ চিন্তা নকৰিলোঁ। ল'ৰাটোৱে মোক ডাঙৰ হৈ ভাল খুৱাব পিন্ধাব ৰাখিব, তাৰ লগতে জীৱন যাপন কৰিম বুলি ভাবি এখনি পৰিৱৰ্তনতে ল'ৰাটোক এনেকৈ নাইকিয়া কৰি দিছে, আৰু এনেকৈ ল'ৰাটো নাইকিয়া কৰি দিছে। মই কেতিয়াও বিশ্বাস নকৰোঁ এনেকৈ ল'ৰা নাইকিয়া হ'ব নোৱাৰে, আৰু মোক ল'ৰাটো লাগে, খালি মোক একো নালাগে, মোৰ ল'ৰাটো অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ, মোক ল'ৰাটো লাগে। আৰু মোৰ ল'ৰা ইমান ঠাণ্ডা মিণ্ডা ল'ৰা, বদনামী ল'ৰা নহয়, দুষ্টামী ল'ৰা নহয়, কাজিয়া পেচাল নকৰে, মানুহক ভালকৈ ইমান বেয়াকৈ নকয়, বহুত মানুহৰ লগত মিলা প্ৰীতি, মোক বহুত ধুনীয়াকৈ সি ব্যৱহাৰ পাতিৰ পৰা ধৰিলে মোৰ কথা শুনে, আৰু মই তাৰ লগত বহুত হেপী আৰু বহুত ভাল ল'ৰা। খালি মোক ল'ৰাটো ঘূৰাই লাগে, আৰু ল'ৰাটো কিমান এনেকৈ কেলে মাৰিব, কি কাৰণে মাৰিলে, কিয় এনেকৈ এটা ল'ৰা সৰু ল'ৰাক এনেকৈ মাৰি মাৰি কষ্ট দি ডক্টৰে হেৰি কৰি দিছে, ট্ৰিটমেণ্ট কৰিব অৱস্থা জেগাই নাই, ট্ৰিটমেণ্ট কৰিব নোৱাৰা অৱস্থাত ল'ৰাটো আহিছে। এনেকুৱা এখন জেগা নাই যাক তাকে কিবা এটা তাক মই মানে এনেকুৱাই প্ৰব্লেম, তাৰ উশাহ নিশাহটো নাই, তাক অক্সিজেন লগাইও তেওঁলোকে মানে ৰাখিবলৈ মানে কষ্ট পাইছে, এনেকৈ মাৰিছে। আৰু যেতিয়া মাৰপিট কৰি আছে, এতিয়া কোৱা শুনিছোঁ বহুত মানুহ আছিলে, তেওঁলোকে চাই আছে, কেলৈ তেওঁলোকে ধৰিব নোৱাৰিলে, তেওঁলোকে এখন এম্বুলেঞ্চ আনি পিনি তেওঁলোকে ডক্টৰৰ ওচৰলৈ আনিব নোৱাৰিলে, মেডিকেলত আনিব নোৱাৰিলে। কিন্তু যেতিয়া ল'ৰাটো জিৰটো ওলাও হৈছে আৰু তেনেকুৱা ল'ৰাটোক পঠিয়াই দিছে। ল'ৰা নায়েই, ল'ৰা তেতিয়াই জিৰ নাইকিয়া হৈছে মোৰ মানত। খালি মোক উচিত তদন্ত লাগে, বিচাৰ লাগে, ল'ৰাটোক লাগে, আৰু ভালকৈ শাস্তি লাগে, আৰু বহুত শাস্তি দিব লাগে। মই একদম চৰণত হৈ গৈছোঁ, ল'ৰাটো মৰিয়ে গ'ল, খালি এনেকুৱা শাস্তি দিব লাগে। আৰু মই এটা অনুৰোধ কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক আৰু আমাৰ এয়া যোৰহাট সমষ্টি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁকো অনুৰোধ কৰিছোঁ যাতে মোৰ ল'ৰাটোৱে ন্যায় পায় অতি সোনকালে যোৰহাটবাসী হৈ আপুনি মোক হেল্প কৰক। আৰু এজন মাননীয় মুখ্যমন্ত্ৰী হিচাপে দুখীয়া দৰিদ্ৰ এটা পৰিয়ালক মোৰ ভৱিষ্যতৰ কথা ভাবি মোৰ ল'ৰাটোক ন্যায় দিয়ক। আৰু মই আপোনালোকৰ ওচৰত চৰণ সেৱা কৰিছোঁ, মোক খালি একো নালাগে, খালি আজি মোৰ ল'ৰাটো নাই, মোক কোনে কাইলৈ যাব, কোনে কাইলৈ খুৱাব, কোনে